নৰক যন্ত্ৰণাত ছটপটাইছে ৰঙিয়াৰ সমীপৰ ১ নং হচঙৰ এগৰাকী কিশোৰে চিকিৎসাৰ বাবে নাই ধন দিনে নিশাই পৰ্যাপ্ত চিকিৎসাৰ অভাৱত জীৱন মৃত্যুৰে যুঁজিছে নয়নজ্যোতি দাসে দিনৰ পিছত দিন সপ্তাহৰ পিছত মাহ এনেকৈ সুদীৰ্ঘ ৩ মাহে জীৱন মৃত্যুৰ সৈতে যুঁজ দিছে দিন হাজিৰা কৰা ধীৰেন দাস আৰু ৰুমি দাসৰ দ্বিতীয় সন্তানটি জটিল ৰোগত আক্ৰান্ত হোৱাত অজান আশংকাত ভুগিবলগীয়া হৈছে আৰ্থিক দিনতাৰে পিষ্ট পৰিয়ালটো দুখীয়া পৰিয়ালটোৱে ঘৰৰ সকলো মূল্যৱান সামগ্ৰী বিক্ৰী কৰিও উপযুক্ত চিকিৎসা কৰিবলৈ সক্ষম হোৱা নাই সন্তানৰ চিকিৎসাৰ নামত সৰ্বশান্ত হোৱা পৰিয়ালটো বৰ্তমান ধনৰ অভাৱত উন্নত চিকিৎসা কৰিবলৈ অপাৰগ ইতিমধ্যে দৰিদ্ৰ পৰিয়ালটোৱে চিকিৎসাৰ নামত সকলো বিক্ৰী কৰি এতিয়া সৰ্বশান্ত হৈছে পুত্ৰক সুস্থ কৰি তুলিবলৈ দৰকাৰ হোৱা ধন যোগাৰ কৰিবলৈ সম্পূৰ্ণৰূপে অসমৰ্থ ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ওচৰত সহায় বিচাৰি মৌখিকভাৱে কাকুতি মিনতি কৰাৰ লগতে লিখিত দৰখাস্ত দিছিল কিন্তু আজিকো প্ৰতি সহায় লাভ নকৰিলে দুৰ্ভগীয়া এই পৰিয়ালটোৱে উপযুক্ত চিকিৎসাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোৱে সহায় কৰিবলৈ কাটৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক লগতে নয়নজ্যোতি দাসক সুস্থ কৰি তুলিবলৈ সুহৃদয় ব্যক্তি অথবা দল সংগঠনে চিকিৎসাৰ বাবে সাহায্য আগবঢ়াব বিচাৰিলে 9016385700 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালটোৱে নাইবা কিশোৰগৰাকীৰ পিতৃ ধীৰেন দাসৰ SBI ৰঙিয়া শাখাৰ 394764000974 নম্বৰত IFSC কোডটো SBIN 001171 নম্বৰৰ একাউণ্টত অনুদান আগবঢ়াব পাৰিব মই এটাই অনুৰোধ কৰোঁ যে আমাৰ ৰঙিয়া সমষ্টিৰ মন্ত্ৰী মাননীয় ভৱেশ কলিতা ডাঙৰীয়াদেৱ কমলপুৰ সমষ্টিৰ বিধায়ক মাননীয় দিগন্ত কলিতা ডাঙৰীয়াদেৱক মই এটাই আহ্বান জনাইছোঁ যে মই দিন হাজিৰা কৰি খোৱা মানুহ মোৰ কোনো উপায় নাই যিখিনি মানে ধন টকা পইচা আছিল গোটাইনি আদায় এতিয়া ল'ৰাটো তাৰমানে ভালৰ ফালে হয় নাই যে তেখেতসকলে যে অসমৰ মুখ্যমন্ত্ৰীক লগ কৰি যে মোৰ ল'ৰাটোক খুব ভালৰ ভাৱে তাৰমানে বাহিৰৰ চিকিৎসাই হওক বা অসমৰ আমাৰ GMCতে হওক তেখেতে যাতে এনেকৈ গোটাইখিনি আমাক ফ্ৰী কৰি দিব বুলি মই আশা কৰিছোঁ আৰু ল'ৰাটো আজি 2 মাহ হ'ল GMC ট্ৰিটমেণ্ট কৰিছিলোঁ GMCত নিয়াৰ 1 সপ্তাহ পিছতে ব্লাড কেঞ্চাৰ বুলি ধৰাত পৰে মোৰ কিবা কৰি ঘৰখন দিন হাজিৰা কৰি কেনে চলাইছিলোঁ মোৰ ল'ৰা দুটা ডাঙৰ ল'ৰাটো এইবাৰ মেট্ৰিক দিব মই লোন লৈ ল'ৰাটো ট্ৰিটমেণ্ট কৰি আছোঁ বৰ্তমান এনেকুৱা হৈছে আমাৰ আৰু অৱস্থা নাই ট্ৰিটমেণ্ট কৰিবৰ কাৰণে মই MLA ছাৰৰ ঘৰতো 2-3 দিনমান গ'লোঁ ল'ৰাটোক থৈ কেনে GMCৰ পৰা বাহিৰে আহিছিলোঁ কিন্তু মই একদিনো লগ পোৱা নাই এদিন ভৱেশ কলিতা ছাৰক লগ পালোঁ এপ্লিকেশ্যন এখন দি আহিলোঁ এতিয়াক লাগি কোনো সঁহাৰি পোৱা নাই মই এটাই অনুৰোধ কৰোঁ ভৱেশ কলিতা ছাৰ দিগন্ত কলিতা ছাৰে যাতে মোক অসমৰ মুখ্যমন্ত্ৰী ছাৰৰ লগত লগ কৰি দিয়ে সোনকালে যাতে মোক ফ্ৰী কৰি দিব পাৰে মই ল'ৰাটোক ট্ৰিটমেণ্ট কৰিব পাৰোঁ যদি মই লগ নাপাওঁ ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ মই আৰু ল'ৰাটোক ট্ৰিটমেণ্ট কৰিব নোৱাৰিম মোৰ হাতত এনেকুৱা হৈছে এতিয়াতো গাড়ী ভাড়াৰো সমস্যা হৈ আছে 2 মাহ হ'লে আয়ুষ্মানৰ পৰাই অলপ পাইছোঁ কিন্তু মানে কি বহুত মানুহ লাইন পাতি থাকিব লাগে ৰাতিপুৱা লাইন পাতিলে গধূলি হয় মই ট্ৰিটমেণ্টখিনি ভালকৈ কৰিব পৰা নাই RBSK কাৰ্ড বাচ্চাৰ কাৰণে ফ্ৰী হয় কিন্তু এইখনো লিংক হোৱা নাই কিহৰ কাৰণে হোৱা নাই মই গম নাপাওঁ মই আজিও গৈছিলোঁ RBSK কাৰ্ডখনৰ লাগি ফ্ৰী কৰিব পাৰোঁ নেকি কিন্তু আজিও নহ'ল আজিও মই ঘূৰি আহিলোঁ যাতে মোক মুখ্যমন্ত্ৰী ছাৰে অকণমান সহায় কৰি দিয়ে স্বাস্থ্য মন্ত্ৰী ছাৰে অকণমান সহায় কৰি দিয়ক মই যাতে ল'ৰাটো ভাল কৰিব পাৰোঁ যদি ছাৰহঁতে মোক সহায় নকৰে মোৰ আৰু কোনো উপায় নাই আৰু